ৰাজ্যৰ ইছলাম ধৰ্মী সমাজক মুখ্যমন্ত্ৰীৰ ধন্যবাদ। গৰু কুৰবানী বন্ধ কৰা প্ৰতিখন সমাজক মুখ্যমন্ত্ৰীৰ বিশেষ ধন্যবাদ। এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে গৰুক কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত। মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম, যিসকল সমাজে অত্যন্ত স্ব-ইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি গৰুক কুৰবানী হিচাপে আগ নবঢ়াওঁ। ৰাজ্যৰ হিন্দু লোকৰ মনত আঘাত হনা কাম কৰিব নালাগে ইছলাম ধৰ্মী লোকে। হিন্দু লোকক সন্মান জনাই ঈদৰ সময়ত মুছলমান লোকে বৰ্জন কৰিব লাগে গৰু কুৰবানী। ইছলাম ধৰ্মী কোনো গ্ৰন্থত গৰু কুৰবানীৰ কথা উল্লেখ নাই। গৰু কুৰবানীৰ পৰিৱৰ্তে বিকল্প চিন্তা কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি ক'তো লিখা হোৱা নাই। যেতিয়া বিকল্প আছে, বিকল্প যদি আমাৰ সন্মুখত থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিৱেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিৱেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হ'ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে আহ্বানৰ প্ৰতি ইতিমধ্যেই বহু মুছলমান সমাজে জনাইছে সঁহাৰি। সেইসমূহ সমাজলৈ অসম বিধানসভাৰ মজিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ বিশেষ ধন্যবাদ। মই এই সদনৰ মঞ্চৰ পৰাই যিসকল ৰাইজে গৰুক কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে তেওঁলোকক মই পুনৰবাৰ মোৰ ফালৰ পৰা আৰু সদনৰ পৰা তেখেতসকলক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো। পিছে এখন দুখন নহয়, অসমৰ প্ৰতিখন ইছলাম ধৰ্মী সমাজে গৰু কুৰবানী বৰ্জনৰ আদৰণীয় পদক্ষেপ লোৱাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মই আশা কৰোঁ যে যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকী ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে আহ্বানৰ সৈতে অৱশ্যে দ্বিমত নাই তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীৰ। ধৰ্মীয় বিষয় লৈ বহু কথা নাজানে শ্বেৰমান আলীয়ে। যদি কুৰবানীৰ বিকল্প ব্যৱস্থা আছে তেন্তে গ্ৰহণ কৰাত আপত্তি নাই বুলি মন্তব্য শ্বেৰমান আলীৰ। এই ক্ষেত্ৰত মই মুছলমান সমাজলৈ মই বৰ বেছি ইমান হাদিছ কুৰান নাজানো, তথাপি যিখিনি জানো তাৰ পৰা যিখিনি মোৰ উপলব্ধি হৈছে তাৰ পৰা মই মুছলমান সমাজলৈ এটা বাৰ্তা দিব খোজোঁ যে ইছলাম মানে অকল কলিমা, নামাজ, ৰোজা, হজ, জাকাত নহয়। ইছলামে, কোৰাণে যথেষ্ট গুৰুত্ব দিছে মানৱীয় গুণৰ ওপৰত। মই ভাবোঁ মুছলমান সমাজে এই কথাবোৰ উপলব্ধি কৰিব। অৱশ্যে গৰু কুৰবানী বিষয়ত মন্তব্য কৰাৰ পৰা বিৰত থাকিল আলগাপুৰৰ কাটলিচেৰাৰ বিধায়ক জুবেইৰ আনম চৌধুৰী। গৰু কুৰবানী বিষয়ৰ পৰিৱৰ্তে বিধানসভাত মূল্যবৃদ্ধিৰ বিষয় অধিক আলোচনা হোৱাৰ প্ৰয়োজন বুলি মন্তব্য বিধায়কগৰাকীৰ। এইবিলাক ইস্যু নহয়, ইস্যু হ'ল আজিৰ তাৰিখত মূল্য বৃদ্ধি, আজিৰ তাৰিখত দাম বৃদ্ধিৰ কথা পাতিব লাগিব। গৰু ইজ নট দ্য ইস্যু, গৰু ইস্যু নহয়। ইস্যু হ'ল মূল্য বৃদ্ধি। ঘৰৰ পৰা ওলোৱাৰ লগে লগে আপুনি গাড়ীত উঠাৰ লগে লগে তেলৰ দাম, গাড়ীৰ পৰা নামাৰ লগে লগে কিবা খানা খাব গ'লে তাতে বস্তুৰ দাম। ত' এইকেইটা হ'ল আটাইতকৈ ডাঙৰ ইস্যু যোনটো আমি এড্ৰেছ কৰিব পৰা নাই। এনেদৰেই গৰু কুৰবানীৰ বিৰোধিতালৈ একাংশই সঁহাৰি দিয়াৰ বিপৰীতে একাংশই আপত্তি কৰি আহিছে। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং আৰু সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।